हेलो एभ्रिवान अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে গোটা মাটিমাহৰ দালিখন আৰু তিয়াই থবও নালাগে, অতি সহজতে আৰু কম সময়ত কেনেকৈ বনালো। লগতে কঁঠাল গুটি আৰু খাৰ দি বনাইছো এই দালিখন, খাবলৈ বহুত টেষ্টি হয়। আৰু কেনেকৈ বনালো বলক ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া গোটা মাটিমাহৰ দালি একাপ লৈ লৈছো আৰু এই একাপ দালিয়ে মই ভালদৰে 2-3 বাৰ ধুই লম সাফা পানী ওলোৱালৈকে। তাৰপিছত দালিখিনি এই খৰাহি এটাত থৈ দিম পানীখিনি টুকিবৰ কাৰণে। আজি মাটিমাহৰ দালিকণ কঁঠাল গুটি আৰু খাৰ দি বনাম। লগতে তেজপাত, পিঁয়াজ, শুকান জলকীয়া, আদা, নহৰু আৰু পাঁচফোৰণ লৈ লৈছোঁ। এতিয়া ধুই থোৱা মাটিমাহৰ খিনিৰ পৰা পানী ওলাই গ'ল আৰু গেছৰ ওপৰত কেৰাহী এটা উঠাই এই দালিখিনি দি দিলোঁ। দালিখিনি অলপ সময় লৰাই যেতিয়া শুকান হৈ আহিব আৰু ধুনীয়া গোন্ধ এটা ওলাব তেতিয়াই ভাজি হ'ব আৰু লগে লগে নমাই থ'ম আৰু ঠাণ্ডা হ'লে মিক্সিৰ জাৰত গ্ৰাইণ্ড কৰি ল'ম। দালিখিনিও গ্ৰাইণ্ড কৰি লোৱা হৈ গ'ল আৰু এতিয়া বনাবলৈ ৰেডি। ইয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই ইয়া মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাতে পাঁচফোৰণ দি দিলোঁ। তাৰপিছতে তেজপাত, শুকান জলকীয়া আৰু পিঁয়াজ দি দিছোঁ আৰু এইখিনি লৰাই অকণমান ৰংচোৱা হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ইয়া ভাজি হৈ গ'ল আৰু ইয়াতে আদা নহৰু পেষ্ট এচামুচ দি দিলোঁ। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি ল'ম। তাৰপিছতে ইয়াতে গ্ৰাইণ্ড কৰা দালিখিনি দি দিম। এয়া দালিখিনি এতিয়া এনেদৰে অলপ সময় ভাজি থাকিম। তাৰপিছতে ইয়াতে হালধি আৰু জোখমতে নিমখ দি দিম। খাৰত হালধি নিদিয়ে, কিন্তু মই আজি হালধি অকণমান দি দিছোঁ। আৰু এইখিনি ভাজি যেতিয়া অকণমান শুকাব তাৰপিছতে ইয়াতে কঁঠাল গুটি দিম। কঁঠাল গুটি দিয়াৰ পিছতে ইয়াতে জোখমতে পানী দি দিম। তাৰপিছতে আমাৰ ইয়াতে কলা খাৰ অকণমান দি দিম। তাৰপিছত ঢাকনি মাৰি উতলিবলৈ দিম। তাৰপিছতে আমাৰ দালি ৰেডি হৈ যাব। দালিখন বনাই ৰেডি হৈ গ'ল আৰু এতিয়া বেলেগ এটা বাচনত সাৰ্ভ কৰি লৈছোঁ। আৰু ইয়া গৰম ভাতৰ লগত, ৰুটিৰ লগত, পৰঠাৰ লগত, চবৰে লগত খাই ভাল লাগে আৰু অতি সহজতে বনাব পাৰি এনেকৈ গ্ৰাইণ্ড কৰি পেলাই ভাজি পেলাই বনালে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।